তাহালে চলিলে জ্ঞান দ্বার দ্বারে খুলে সিদ্ধি সর্বকাম এই বুড়াটা গেল বুঝি নিশ্চয়কৈ চাওক ইতিমধ্যে কামাখ্যা মন্দিৰৰ পৰা দেখুওৱা হৈ আছে আমি দেখুৱাই আছো যে যি অম্বুবাচী মহাযুগ আজিৰ পৰা অম্বুবাচী মহাযুগ যি নীলাচলৰ বুকুত আচলতে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে তাত বিভিন্ন ভক্তজন আহি তাত উপস্থিত হৈছে তাৰ সমান্তৰালকৈ মই উপস্থিত আছো বশিষ্ঠ মন্দিৰত আৰু বশিষ্ঠ মন্দিৰৰ দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিম আৰু যি কামাখ্যা মন্দিৰৰ সমান্তৰালকৈ বশিষ্ঠ ধাম আছে বা যি বশিষ্ঠ মন্দিৰ আছে বশিষ্ঠ মন্দিৰটো আচলতে অগণন ভক্ত আহি ইয়াত ভৰি পৰিছে বিভিন্ন স্থানৰ পৰা বহিৰাজ্যই হওক বা ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা এইসকল ভক্ত আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে বিগত বছৰতো যি ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছিল কিন্তু এইবাৰ তাতকৈ অধিক ভক্ত অহা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমি অন্য এখন দেখুৱাব চেষ্টা কৰিম যে যিসকলে সাধু সন্ত কি আছে তেওঁলোকে আচলতে ইয়াত আহি তেওঁলোকে যি পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালকৈ আজি নিশা যিহেতু প্ৰবৃত্তি আছে বা প্ৰবৃত্তিৰ পিছতে বন্ধ হৈ যাব আৰু বশিষ্ঠ মন্দিৰ যিসকল আচলতে কাৰ্যকৰ আছে তেওঁলোকক আমি কথা পাতিব বিচাৰিম দাদা পোনে আপোনাৰ ওচৰলৈ আহিছোঁ আজি কিমান বজাৰ পৰা যি অম্বুবাচী মহাযুগ আচলতে কেইবাখনো পঞ্জিকাৰ মতে টাইমটো অলপ ডিফাৰেঞ্চ আছে এনেই আমি এতিয়া 9:38 মানৰ পৰাই ধৰি দিছোঁ আৰু টোটেল দুইটা মিলি পেলাই ক'ৰবাত 45 লিখছে ক'ৰবাত 48 লিখছে 9:35 মানৰ পৰা মানে হেৰি হ'ব মানে প্ৰবৃত্তি হ'ব আৰু 26 তাৰিখে ৰাতিপুৱা 9:26 পৰা নিবৃত্তি হ'ব। পূৰ্বতে দেখিবলৈ পোৱা গৈছিল যে অম্বুবাচী সময়ত বহু ভক্তৰ সমাগম হয় কিন্তু এইবাৰ তাতকৈ বেছি বহুত বেছি ভক্তৰ সমাগম হৈছে আগতেতো ইমান ভক্তৰ সমাগম হোৱা নাছিলে এইবছৰ মানে আপোনাৰ আজি 4-5 দিন আগৰ পৰা ভক্ত অহা আৰম্ভ হৈ গৈছে তেওঁলোকৰ প্ৰতি আচলতে তেওঁলোকৰ সুৰক্ষাৰ ক্ষেত্ৰত বা খোৱা বোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি ব্যৱস্থা খোৱা বোৱা বাকী কেইদিনটো আমি কৰা নাই আজিৰ পৰা আৰম্ভ হৈছে খোৱা বোৱা একদম 26 তাৰিখে ৰাতিপুৱালৈ যিটো বিভিন্ন স্থানৰ পৰা ভক্তসকল আহিছে তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি আচলতে আপোনাৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা সুৰক্ষা মানে আমিতো চৰকাৰৰ ফালৰ পৰা মানে কেম্প বনাই দিছে কেম্পত থকাৰ ব্যৱস্থা কৰিছোঁ আৰু যিবিলাক ধৰক যিখিনি পাৰোঁ আমি মন্দিৰৰ ফালৰ পৰাও সহায় কৰিছোঁ আৰু প্ৰশাসনে যিখিনি হৈছে যোৱা আনকে বছৰতকৈ বহুত বেছি কৰি দিছে আৰু নিশ্চয়কৈ দেখিবলৈ পাইছে যে যিসকল ভক্ত আহিছে ইয়াত আৰু একাংশ লোক আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ পূৰ্বৰ তুলনাত এবাৰ কেনেকুৱা ধৰণৰ সমাগম মানে বহুত বেছি হৈছে যথেষ্ট ভক্ত ইয়ালৈ আহিছে আৰু সুবিধাখিনি পাইছে মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা JMC তৰফৰ পৰা PHCৰ পৰা প্ৰশাসনৰ পৰা পুলিচৰ ফালৰ পৰাই হওক সকলো ঠাইৰ পৰা তেওঁলোকে যথেষ্টখিনি সুবিধা পাইছে আৰু আমাৰ ভাণ্ডাৰৰ ব্যৱস্থা আছে আজিৰ দিনৰ পৰা একদম 26 তাৰিখলৈকে পুৰা ভাণ্ডাৰৰ বিনামূলীয়া খাদ্যৰ ব্যৱস্থা আছে ভাত দালি চব্জি এনেকৈ অহাকালিৰ পৰা ৰাতিপুৱা ভাগতে ব্ৰেকফাষ্টো হ'ব ফুল চব্জি হ'ব বিভিন্ন সা সুবিধা দিয়া হৈছে যথেষ্ট ইয়াত লেট্ৰিন বাথৰুমৰ ব্যৱস্থা কৰা হৈছে আৰু আমিও আশা কৰিম মন্দিৰ পৰিচালনা সমিতি হিচাপে যাতে এই অনুষ্ঠানটো খুব সুন্দৰভাৱে ভালদৰে পাৰ হওক যিসকল ভক্ত যাতে যিখিনি পাৰোঁ আমাৰ দেৱালয় পৰিচালনা সমিতিৰ পৰা তেওঁলোকক আমি যিমানখিনি পাৰোঁ সেইখিনি সুবিধা দিয়াৰ কাৰণে চেষ্টা চলাই আছোঁ আৰু যদি কেমেৰা যদি সম্ভৱ হয় দেখুৱাব যে ইয়াত যিহেতু 108কে ধৰি যিসমূহ আচলতে মেডিকেল ব্যৱস্থাসমূহ আছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা সকলো ইয়াত সুৰক্ষা প্ৰদান কৰা হৈছে তাৰ সমান্তৰালকৈ আৰক্ষী লোক ইয়াত মোতায়েন কৰা যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু যিসকল JMC ফালৰ পৰা ইয়াত চাফা কৰি থকা হৈছে আৰু একাংশ লোক আছে আমি হয়তো তেওঁলোকৰ লগতো যদি কথা পাতিব চেষ্টা কৰোঁ আপনি পয়সা খাতে হলো না आप कहाँ से आए हैं আমি আশ্রম মাত্রা হয় ঠাকুর দর্শন করতে নিশ্চয়কৈ এনেদৰে দেখিবলৈ পাইছে যে অগণন ভক্ত ইয়াত আহি ভিৰ কৰিছে আৰু এনেদৰেই বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা সকলো ধৰণৰ আচলতে সা সুবিধা প্ৰদান কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰত।